থাক তই কিয় মানুহৰ কাম কৰি আছ মই অমানু নহয় ইয়ে হৈছে প্ৰকৃত অমানু ইয়ে মোক এনে কৰিবলৈ বাধ্য কৰাইছে সেইবাবে তই মদ বাং ড্ৰাগছৰ লগতে মানুহক উপেক্ষণ কৰিবি তই অমানু নে জানুৱাৰ ৰাতি কুলা ছাতি কুলা কুলা তাতোকৈ কুলা এই কৰি হতিয়া মানুহৰ মদ খোৱা বন্ধ কৰক মদ খোৱা বন্ধ কৰক ড্ৰাগছ খোৱা বন্ধ কৰক ড্ৰাগছ খোৱা বন্ধ কৰক ড্ৰাগছ খোৱা বন্ধ কৰক জুৱা খেল বন্ধ কৰক জুৱা খেল বন্ধ কৰক মদ খোৱা বন্ধ কৰক নাৰী নিৰ্যাতন বন্ধ কৰক নাৰী নিৰ্যাতন বন্ধ কৰক নারী নির্যাতন বন্ধ করো স্লোগান বন্ধ কর কোন কুকুরের পলি লিখেছে মদ বর্জন কর ড্রাগস বন্ধ কর যে মুক্তি দিয়ে তাক বই কেতিয়াও বর্জন নকৰো বলি দিন কিয় বৰ্জন নকৰিবি তোৰ কাৰণে মই সমাজত মুখ দেখুৱাব নোৱাৰা হৈছো সমাজ সমাজ এইটো এটা কুলা সমাজ হাঁহি নাথাকিবি তই সমাজৰ এজন অমানু ড্ৰাগছখোৰ মদাহী বাংখোৰ লম্পট প্ৰকৃত লম্পট মই নহয় প্ৰকৃত লম্পট হৈছে আপুনি কাৰণ আপুনি ভদ্ৰ মানুহৰ মুখা পিন্ধি ভদ্ৰ সমাজত ভদ্ৰ সাজ পোছাক পিন্ধি অভদ্ৰামী কামবোৰ কৰে মই অভদ্ৰামী কাম কৰোঁ ইয়েছ আপুনি অভদ্ৰামী কামবোৰ কৰি আছে মই কি অভদ্ৰামী কামবোৰ কৰি আছো ঐ মুখ চম্ভালি কথা কবি আপোনালোকৰ দৰে আমি বাৰত বহি মদ নেখাওঁ আৰু ক্লাবত গৈ আপোনালোকৰ দৰে ছোৱালীৰ হাতত হাত ধৰি নাচিব নোৱাৰো আৰু চাকৰি নামত দুখীয়া মানুহৰ পৰা টকা লৈ শোষণ কৰিব নোৱাৰো কুকুৰৰ পোৱালি যা তোহঁতৰ নিচিনা ড্ৰাগছখোৰ হৈছে এইখন সমাজৰ আৱৰ্জনা আমি আৱৰ্জনা হলেও আমাৰ অন্তৰত দয়া আছে প্ৰেম আছে ভালপোৱা আছে মৰম আছে আৰু আপোনালোকৰ অন্তৰত দয়া মৰম স্নেহ একো নাই আছে মাত্ৰ টকাৰ ধমকি আৰু হুমকি তই মোৰ আপোন ভতিজা হও তোৰ লগত আমাৰ তেজৰ সম্পৰ্ক আছে আৰু তই হৈছ এইখন ভদ্ৰ সমাজৰ অমানু তোৰ জীয়াই থকাৰ কোনো অধিকাৰ নাই এই তহঁত চাই আছ কিয় এওঁ খেল দেখুৱাই দে আপুনি ইয়াৰ পৰা ভালে ভালে ওলাই যাওক মই আপোনাক শ্ৰদ্ধা কৰো ইয়াৰ পৰা ভালে ভালে ওলাই যাওক নহলে কথা বেয়া হ'ব তই মোৰ কিনো বেয়া কৰিবি ঐ কুকুৰ ডাঙৰীয়া
ডাঙৰীয়া এইবোৰ আপুনি কি কৰি আছে চৰাই বেছি বজাৰৰ পৰা চাউল দালি আৰু আলু আনিম মই পৰিয়াল পোহপাল দিব লাগিব ডাঙৰীয়া আপুনি এইবিলাক কি কৰিছে চুমাই কাম সকলোকে কাম মানুহ নহয় স্যার এয়া চাওক তই কিয় মানুহৰ কাম কৰি আছ মই অমানু নহয় ইয়ে হৈছে প্ৰকৃত অমানু ইয়ে মোক এনে কৰিবলৈ বাধ্য কৰাইছে সেইবাবে তই মদ পান ড্ৰাগছৰ লগতে মানুহকো ভক্ষণ কৰিবি তই অমানু নে জানোৱা তহঁতৰ নিচিনা মানুহ এইখন পৃথিৱীত জীয়াই থকাৰ কোনো অধিকাৰ নাই অনিষ্ট শুটিম স্যার ৰৈ আছো কিয় শুট কৰ শুনা এনেকুৱা মানুহ সমাজত থাকিলে এইখন সমাজ ধ্বংস হৈ যাব নাই শ্ৰদ্ধেয় ৰাইজ এইজন মানুহ হয়তো এজন ভাল মানুহ আছিল আজি এইজন মানুহৰ এই অৱস্থা কিয় আজি আমি ওপৰৰ অৰ্ডাৰ মতে এইজনক আজি আমি এনকাউণ্টাৰ কৰিবলৈ বাধ্য হৈছোঁ ইয়াৰ কাৰণ কি আপোনালোকে জানে ৰাইজ এওঁ ড্ৰাগছ মদত আসক্ত হৈ এইখন সমাজৰ অনৈতিক কাৰ্যকলাপৰ লগত জড়িত হৈ অসামাজিক কামবোৰ কৰি আছে সেইকাৰণে এনকাউণ্টাৰ কৰিবলৈ বাধ্য হৈছোঁ আৰু সেইবাবে মই প্ৰশাসনৰ ফালৰ পৰা যুৱ চামক ৰিকুৱেষ্ট কৰি ক'ব বিচাৰিছোঁ ইয়াৰ দৰে যাতে নিচাত আসক্ত হৈ মৃত্যুৰ মুখত অৱশেষত মই এটা কথা ক'ব বিচাৰিছোঁ যে অনলি প্ৰশাসনৰ মানুহেই নহয় আহক আমি সকলো শ্ৰেণীৰ মানুহ একত্ৰিত হৈ এখন নিচামুক্ত সুন্দৰ সমাজ গঢ়ি তুলিম জয় আই হওক